মুখ্যমন্ত্ৰীয়ে কৈছে যিসকলে হেনো বান সাহায্য তুলি আছে তেওঁলোকৰ ওপৰত পুলিচ লগাই দিব লাগে। এয়া মুখ্যমন্ত্ৰীৰ আন এক প্ৰলাপৰ বাহিৰে একো নহয়। আচলতে যোৱাটো সময়ত চৰকাৰখনৰ যি নিজৰ ব্যৰ্থতা সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে এই ধৰণৰ প্ৰলাপ বকা পুনৰ আৰম্ভ কৰিছে। আজি অসমৰ বিভিন্ন মানৱদৰদী ব্যক্তি, বিভিন্ন দল সংগঠন, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্জাৰ, শিল্পী সমাজ সকলো আগবাঢ়ি আহিল। কাৰণ বান পীড়িতৰ কাষত থিয় দিবলৈ সেই সময়ত চৰকাৰ নাছিল। অসমৰ মানুহ যদি আগবাঢ়ি নাহিলেহেঁতেন তেন্তে এই প্ৰলয়ংকাৰী বানে যিমান ক্ষতি কৰিছে সেই ক্ষতিগ্ৰস্ত লোকৰ আজি অৱস্থা আৰু ভয়ংকৰ হৈ উঠিলেহেঁতেন। কিন্তু অসমৰ ৰাইজ আগবাঢ়ি আহিল যি সময়ত চৰকাৰখন আগবাঢ়ি অহা নাছিলে। বৰঞ্চ বহু মন্ত্ৰীয়ে সেই সময়ত ইতিকিংমূলক কথা কৈছিলে যে বানত মৃত্যু হোৱা নাই, বান চাবলৈ গৈহে মৃত্যু হৈছে। এই ধৰণৰ অসংবেদনশীল কথা বতৰা সেই সময়ত কৈছিলে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলে বান সাহায্যৰ কাৰণে বাকচ লৈ টকা উঠাইছে মানুহৰ পৰা, QR কোডৰ জৰিয়তে পইচা উঠাইছে, তেওঁলোকৰ ওপৰত হেনো পুলিচ লগাই দিব। মুখ্যমন্ত্ৰী মহোদয়, আমিও জানো যে অসমৰ ৰাইজে কেনেকৈ টকা সংগ্ৰহ কৰিছে, কেনেকৈ বিভিন্ন দল সংগঠনে ৰাইজৰ পৰা সঁহাৰি পাইছে। দাবী ধমকি দিয়া সেই ধৰণৰ প্ৰৱণতা নাই। যদি কোনোবাই দিছে তেনে পদ্ধতিৰ আমি ঘোৰ বিৰোধী। দাবী ধমকি দি টকা বান সাহায্য উঠোৱা সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। কিন্তু এই ধৰণৰ মন্তব্যৰে আপুনি সকলো মানুহকে ইতিকিং কৰা নাইনে? বৰঞ্চ এই সময়ত চৰকাৰখনৰ যিটো দায়িত্ব আছিল সেই দায়িত্ব পালন কৰাত এই ডাবল ইঞ্জিন চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যি NDRFৰ পুঁজি, সেই NDRFৰ পুঁজি অসমক কিমান দিয়া হ'ল? 379 টকা। ওড়িশা, মহাৰাষ্ট্ৰ, গুজৰাটক কিমান দিলে? 500 কোটি টকা। এই ধৰণৰ বৈষম্য আমি দেখা পাইছোঁ। তাতোকৈ ডাঙৰ কথা, আপোনাৰ যি CM ৰিলিফ ফাণ্ড, সেই CM ৰিলিফ ফাণ্ডত যিখিনি পইচা গোট খাইছে সেয়া পইচা কাৰ? সেয়া পইচাও অসমৰ ৰাইজে দিয়া পইচা, অসমৰ ৰাইজৰ পইচা। সেইকাৰণে এই ধৰণৰ কথা অসমৰ ৰাইজক উপলুঙা কৰা কথা আপুনি নক'ব। CM ৰিলিফ ফাণ্ডৰ টকাৰে আপুনি যি NDRFৰ 4 লাখ টকা আছিলে তাৰ লগত CM ৰিলিফ ফাণ্ডৰ 5 লাখ টকা যোগ কৰি 9 লাখ টকা ঘোষণা কৰিবলৈ সক্ষম হৈছে মৃতকৰ কাৰণে। কেৱল 4 লাখ টকাহে চৰকাৰী পুঁজি, বাকী 5 লাখ কিন্তু CM ৰিলিফ ফাণ্ডৰ, আৰু সেই পইচা ৰাইজৰ। আৰু তাতোকৈ ডাঙৰ কথা, CM ৰিলিফ ফাণ্ডক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে। সেই প্ৰশ্নসমূহলৈ গুৰুত্ব দি CM ৰিলিফ ফাণ্ডৰ যি স্বচ্ছতা, সেই স্বচ্ছতা আপুনি তুলি ধৰক। আমি খবৰ পাইছোঁ কেনেকৈ CM ৰিলিফ ফাণ্ডৰ টকা ক'ত দিয়া হৈছে। CM ৰিলিফ ফাণ্ডৰ টকা যোৱাটো সময়ত ইংলে পথাৰত, কাজিৰঙাৰ ইংলে পথাৰৰ যি উচ্ছেদিত কৃষক, সেই কৃষকৰ পৰিয়ালক মাত্ৰ 3 লাখ টকাকৈ দিয়া হৈছে। লেণ্ড কম্পেনচেশ্যন পলিচিৰ অংশ হিচাপে নহয়, CM ৰিলিফ ফাণ্ডৰ পৰা। সেইবিলাক হিচাপ ল'বলৈ আছে। আজি বানপীড়িতৰ কাষত সকলোৱে থিয় দিব লাগিব। আজি বানপীড়িতৰ কাষত অসমৰ ৰাইজে থিয় দিছে, চৰকাৰে থিয় দিব লাগিব আৰু জোৰদাৰভাৱে। যোৱাটো সময়ত আপোনালোকে যিসমূহ ঘোষণা কৰিছে, ক্ষতিপূৰণ কিমান? 15,000 টকা। এজন ব্যক্তিয়ে 15,000 টকাৰে তেওঁৰ যি ক্ষতিপূৰণ, সেই ক্ষতিপূৰণ পূৰাব পাৰিবনে? ঘৰ বনোৱাৰ কাৰণে কিমান ঘোষণা কৰিছে? ঘৰ বনোৱাৰ কাৰণে আপুনি যদি ডিজাষ্টাৰ ৰিলিফ মেনুৱেল মতে ঘোষণা কৰিছে, সেই মেনুৱেল মতে ঘোষণা কৰা পৰিমাণ কোনো কাৰণতে পৰ্যাপ্ত নহয়। 1,30,000 টকা, 1,40,000 টকা কোনো কাৰণতে পৰ্যাপ্ত নহয়। কাৰণ এটা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে 4 লাখ টকা মিনিমাম লাগিব। সেইকাৰণে আমি দাবী কৰিছোঁ এই টকাৰ পৰিমাণ বৃদ্ধি কৰক, আপুনি গুৰুত্ব দিয়ক সেই কথাত। এই সময়ত যদি কোনোবা মানুহ আগবাঢ়ি আহিছে, কাৰোবাৰ ঘৰ বনাই দিব, বাচন বৰ্তন কিনি দিব, বিভিন্ন ধৰণেৰে সহায় কৰিব, তেওঁলোকক নিৰুৎসাহিত কৰাৰ কাৰণে, তেওঁলোকক ভয় ভাবুকি প্ৰদান কৰাৰ সলনি এই কামখিনিত মনোনিৱেশ কৰক। তাকে আমি আশা ৰাখিলোঁ এজন মুখ্যমন্ত্ৰীৰ পৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশা কৰিছোঁ তেওঁ এই দায়িত্বসমূহ বুজি পাব। এজন মুখ্যমন্ত্ৰী হিচাপে এই কামখিনি আগবঢ়াব, মানুহৰ কাষত থিয় দিয়ক। আৰু যোৱাটো সময়ত আপোনালোকৰ যিখিনি দায়িত্ব আছিলে সেই দায়িত্বখিনি আপোনালোকে একেবাৰে পালন কৰা নাই। আজি বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰথম কথা আছিল এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কাৰণ অসমৰ যিসমূহ নদী, সেই নদীৰ উৎস হৈছে পাহাৰসমূহ। অসমৰ এই বানপানীসমূহৰ অন্যতম কাৰণ হিচাপে সন্মুখলৈ আহিছে যে বান্ধসমূহ যিবিলাক নিৰ্মাণ হৈছে, সেই বান্ধত থকা বিভিন্ন দুৰ্বলতাসমূহ, সেইসমূহক লৈ আপোনালোকে আলোচনা কৰক। আজি নদী কেনেকৈ আপোনালোকে নিয়ন্ত্ৰণ কৰিব, বান্ধসমূহ কেনেকৈ ঠিক ঠাক কৰিব, এই যি অবৈধ খনন হৈ আছে চাৰিওফালে, সেই অবৈধ খনন কেনেকৈ বন্ধ কৰিব, তাক লৈ আপুনি মন্তব্য কৰক। বৰঞ্চ আপুনি এতিয়া মন্তব্য কৰিছে সহায় কৰিবলৈ অহা মানুহখিনিৰ ওপৰত আপুনি প্ৰশ্ন আঙুলিয়াইছে। যদি কোনোবাই দাবী ধমকি দিছে
যদি কোনোবাই দাবী ধমকিৰে পইচা সংগ্ৰহ কৰিছে তেওঁলোকৰ পৰা একশ্যন হওক, কিন্তু সামগ্ৰিকভাৱে সকলো মানুহক বাকচ লৈ বান সাহায্য কৰিবলৈ গ'লে, QR লৈ পেলাই মানুহৰ কাষলৈ গ'লে তেওঁলোকক ভয় ভাবুকি দিয়াৰ মাজেদি নহয়।